অসমবাসীৰ বাবে এটা ভাল খবৰ কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000 টকা অতি শীঘ্ৰেই আপুনি এইকেইটা নথি এতিয়া আপুনি সংগ্ৰহ কৰক নহলে আপুনি নাপাব 10,000 টকা। এই মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে কি কি ডকুমেণ্ট লাগিব যদি আপোনাৰ আত্মসহায়ক গোটৰ লিষ্টত নামটো আহিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এইকেইটা নথিপত্ৰ শীঘ্ৰে প্ৰয়োজন হ'ব। লগতে আবেদন কৰাৰ কাৰণে দেখা পাব ইয়াতে আৰম্ভ কৰক আপুনি তাৰ পৰা পঞ্জীয়ন কৰিব পাৰিব। লগতে সম্পূৰ্ণকৈ দেখা পাইছে ইয়াতে আপোনাৰ এটা অপশ্যন দেখা পাইছে নথিপত্ৰৰ প্ৰয়োজন। ইয়াতে চাওক সদস্যসকলৰ কোন কেইটা নথিপত্ৰৰ প্ৰয়োজন হ'ব প্ৰথমতে সবিশেষ জানি লওক। চাওক সকলো সদস্যৰ এখনকৈ পান কাৰ্ড লাগিব। যদি আপোনাৰ পান কাৰ্ড আছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ বাবে এটা ডাঙৰ খবৰ, পান কাৰ্ড নোহোৱাকৈ কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব। তাৰপিছত চাওক সকলো সদস্যৰ আধাৰ কাৰ্ডটো থকাটো বাধ্যতামূলক। তাৰপিছত বেংক ষ্টেটমেণ্ট লাগিব। তাৰপিছত ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড, ইয়াতে যিকেইটা ডকুমেণ্ট দেখা পাইছে এইকেইটা ডকুমেণ্ট কিন্তু আপোনাৰ থাকিব লাগিব। লগতে এইকেইটা ডকুমেণ্ট আপোনাৰ বৈধ হিচাপেও থাকিব লাগিব। ইউটিলিটি বিল আৰু পাছপৰ্টৰ জৰিয়তে সকলো সমস্যাৰ বৈধ আৱাসিক প্ৰমাণ হয়। বন্ধুসকল আপোনালোকে নিশ্চয় জানিলে কি কি ডকুমেণ্ট লাগিব। তাৰপিছত চাওক ইয়াতে ঠিকনাৰ সৈতে বেংক ষ্টেটমেণ্ট লাগিব। আপোনাৰ যোনখন ঠাইত বাস কৰি আছে সেইখন ঠাইৰ ঠিকনাৰ সৈতে আপোনাৰ বেংক ষ্টেটমেণ্টটো প্ৰয়োজন হ'ব আৰু 2 মাহতকৈ পুৰণি নহয়। হয় বন্ধুসকল 2 মাহৰ অধিক পুৰণি নহয়। তাৰপিছত চাওক ইয়াতে ফটোগ্ৰাফ লাগিব আপোনাৰ। তাৰপিছত ডিজিটেল স্বাক্ষৰ লাগিব। আপোনাৰ কিন্তু চিগনেচাৰৰ প্ৰয়োজন হ'ব। হয় বন্ধুসকল যদি আত্মসহায়ক গোটৰ লিষ্টত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এইকেইটা ডকুমেণ্ট লাগিব। তাৰপিছত দেখক পঞ্জীয়নভুক্ত কাৰ্যালয়ৰ বাবে এইকেইটা আপোনালোকে নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। এতিয়া চাওক দেখা পাইছে ইয়াতে আৰম্ভ কৰক। আপুনি ইয়াতে ক্লিক কৰিব। বন্ধুসকল ভিডিঅ'খনৰ মূল কথালৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এখন সৰু ৰিকুৱেষ্ট, যদি আপুনি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকলে এতিয়া আপুনি এটা অপশ্যন দেখা পাইছে ইয়াতে, ইয়ালৈ পঞ্জীয়ন কৰক। নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ দেখাম আপুনি কেনেকুৱাকৈ পঞ্জীয়ন কৰিব। বন্ধুসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক সেইখিনি সৰু এটা ইনফৰ্মেশ্যন দিবলগীয়া আছিল যে আত্মসহায়ক গোটৰ মহিলাসকলে কেনেকুৱাকৈ আবেদন কৰাৰ সময়ত কি কি ডকুমেণ্ট লাগিব আৰু কেনেকুৱাকৈ আবেদন কৰিব নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ দেখাম। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰ্মেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।